Good morning, children. আজি আমি ৰবাৰ্ট আৰ্থাৰৰ দ্য মিডনাইট ভিজিটৰ ক্লাছ 10-ৰ এই সাপ্লিমেণ্টাৰী ৰিডাৰৰ এই লেচনটো আমি আলোচনা কৰিবলৈ ওলাইছোঁ। আমি এই লেচনটোৰ দুটা ভিডিঅ' অলৰেডি পোষ্ট কৰিছোঁ, য'ত নেকি আমি গোটেই লেচনটোৰ আধাতকৈ বেছি ভাগ আলোচনা কৰিলোঁ। আমি শেষৰ ভাগটো আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়ালৈকে আমি যিমানখিনি কথা জানিলোঁ তাত আমাৰ কথাটো এনেকুৱা ধৰণৰ আছিলে যে ফলাৰক লৈ পিনে ওজাবেলে হোটেলৰ যিটো ৰুমত, ফ্ৰেঞ্চ হোটেল এখনত তেওঁলোক আছিলে, ৰুম এটা, ওজাবেলৰ ৰুম এটা আছিলে। চ' ফলাৰক লৈ পিনে সেই হোটেলটোত প্ৰৱেশ কৰে আৰু এইটো তেতিয়া মিডনাইট আছিলে। সেইটো সময়টো হৈছে মিডনাইট, প্ৰায় মাজৰাতিৰ সময়টোত তেখেতে তাৰমানে হয়তো কি কয় মিউজিকেল ৰুম এটাত আছিলে। ৰুমটোৰ পৰা তেখেতে ফলাৰক লৈ পিনে ওজাবেলে নিজৰ ৰুমলৈ গৈছে। নিজৰ ৰুমত সোমাই গৈ পিনে যেতিয়া তেখেতে লাইটৰ ছুইচ অন কৰিছে, দুৱাৰখন লগাই পিনে দুইজনে সোমাই লৈ পিনে ছুইচ অন যেতিয়া কৰিছে, দুৱাৰখন লগাই পিনে ছুইচ অন কৰোঁতে দেখিছে তেখেতৰ সন্মুখত মানুহ এজন তেখেতলৈ বন্দুক টোৱাই ৰৈ আছে আৰু সেইজন আছিলে মেক্স। চ' সেই মেক্সক দেখি প্ৰথমতেতো আচৰিত হ'ল, কিন্তু তাৰপিছত ওজাবেল গৈ পিনে বহি লৈ পিনে ধুনীয়াকৈ কথাবোৰ আলোচনা কৰিবলৈ ধৰিলে। মানে ওজাবেলে এতিয়া কথাটো যে যে ইয়াক গুলি মাৰিবলৈ আহিছে সেই কথাটোত গুৰুত্ব দিয়া নাই। গুৰুত্ব দিলে সি এইটো কথাত যে ইয়াত কেনেকৈ মোৰ ৰুমটোত মোৰ কেনেকৈ মানুহ সোমালে সেইটোকে কৈ আছে। মোৰ বেলকনি এটা আছে, মোৰ ৰুমটোৰ খিৰিকীটোৰ ওচৰতে, খিৰিকীটোৰ পিছফালে বেলকনি এটা আছে, এই বেলকনিটিত মোৰ ইয়াত মানুহ সোমাই যায়। মই হোটেল মেনেজমেণ্টক বাৰে বাৰে কমপ্লেইন কৰি আছোঁ, তেওঁলোকক কৈছোঁ যে বেলকনিটো বন্ধ কৰি দিবলৈ, যাতে তাৰ পৰা মানুহ যাতে মোৰ ৰুমটোত সোমাই নাহে। এই গোটেই মাহটোত এইটো দুবাৰ হৈ গ'ল। যোৱা মাহতো এবাৰ এনেকুৱা ঘটনা ঘটিলেই, মই হোটেল মেনেজমেণ্টক কমপ্লেইন কৰিলোঁ, কিন্তু হোটেল মেনেজমেণ্টে একো নাই কৰা। এই কথাবোৰ কৈ আছিলে। সেই লাষ্টতে সেই কথাটোকে কৈ আছে যে এই কি কয় দ্য মেনেজমেণ্ট প্ৰমিজ টু ব্লক ইট অফ। মেনেজমেণ্টে মানে হোটেল মেনেজমেণ্টে প্ৰমিজ কৰিছে যে তেওঁলোকে এই যিটো বেলকনি আছে বেলকনিটো ব্লক কৰি দিব, বন্ধ কৰি দিব, যাতে সিপাৰৰ পৰা মানুহ যাতে ইপাৰলৈ আহি পিনে আহিব নোৱাৰে। সেইটো কৰিব বুলি কৈছে, কিন্তু তেওঁলোকে নকৰিলে। এই কথাটোতে আমাৰ যোৱাটো ভিডিঅ'টো সামৰিছিলোঁ। এতিয়া তাৰ পিছৰ পৰা আমি আগবাঢ়িছোঁ। ইয়াত কৈছে যে মেক্স গ্লেন্স এট ফলাৰ, মানে মেক্সে গ্লেন্স কৰিছে, তাৰমানে ফলাৰৰ ফালে চাইছে। হু ৱাজ ষ্টেণ্ডিং ষ্টিফলি নট ফাৰ ফ্ৰম ওজাবেল। সি তাৰমানে যিটো ফলাৰে অলপ ওচৰতে, বৰ বেছি দূৰত নহয়, একদম লাগি থিয় হৈ আছে, ষ্টিফলি মানে ৰৈ আছে। গতিকে ফলাৰে মেক্সে তেতিয়া ফলাৰৰ ফালে চালে। সেই কথাটো কোৱাৰ পিছত মেক্সে ফলাৰৰ ফালে চালে। মেক্সে বন্দুকেৰে টোৱাই পেনাই, বন্দুক দি পিনে জেষ্টাৰ দেখাইছে। তোমালোকতো বুজালোঁ জেষ্টাৰ মানে সেই বন্দুক দি পিনে বুজাইছে যে বহি দে বুলি বুজাইছে। বুজাই দি পিনে কৈছে যে প্লিজ চিট ডাউন ক'লে, সি ছেইড, সেই বুলি ক'লে উই হেভ টু ৱেইট হাফ এন আৱাৰ, আমি আধা ঘণ্টা ৰ'ব লাগিব। আই থিংক, মই ভাবোঁ আধা ঘণ্টা আমি ৰ'ব লাগিব। ঠিক তেনেকৈ ক'লে দেই, বহা আধা ঘণ্টা আমি ৰ'ব লাগিব বুলি মেক্সে ফলাৰক ক'লে। কিন্তু সেই কথা কওঁতেই উঠি পিনে কি ক'লে, ওজাবেলে ক'লে, মুডিলি ক'লে যে 31 মিনিটছ, মানে আধা ঘণ্টা মানে 30 মিনিটছ। কৈছে নহয়, 31 মিনিটছ ৰ'ব লাগিব। চ' আই উইচ আই নিউ হাউ ইউ লাৰ্ণ এবাউট দ্য ৰিপৰ্ট মেক্স। কৈছে, ওজাবেলে কৈছে, মোৰ ইচ্ছা হৈছে, তুমি কেনেকৈনো জানিলা ৰিপৰ্টটোৰ কথা, তুমি কেনেকৈনো গম পালা, মোৰ জানিবলৈ মন কৰিছে বুলি কৈছে। ইচ্ছা কৈছে, মই যদি জানিলোহেঁতেন। দ্য লিটল স্পাই স্মাইল্ড ইভিলি, মানে লিটল স্পাই বুলি কৈছে দেই ইয়াত। এই যে লিটল স্পাই, মনত ৰাখিবা, এনেকৈ তোমালোকৰ কিছুমান কথা আহিব পাৰে যে ইয়াত লিটল স্পাই বুলি সম্বোধন কৰিলে। ইয়াত লিটল স্পাই বুলি ক'লে মেক্সক বুজাইছে। চ' মেক্সক এইটো নামেৰে মাতিছে, লিটল স্পাই স্মাইল্ড ইভিলি, মানে বৰ বেয়া হাঁহি এটা দিছে। তাৰমানে যিটো নেকি হাঁহিটো দেখিলেই তাৰ মানে বুজা পায় যে তাৰ হাঁহিটো অলপ বেয়া ভংগীমাৰে হাঁহি মাৰিছে, যিটো নেকি ইভিল স্পিৰিট থকা নিচিনা, আৰু অলপ কিবা এটা মানে বেয়া দৰ্শোৱাৰ দৰে হাঁহি এটা মাৰি পিনে ক'লে। তাৰপিছত এই কথাটো কোৱাত সি হাঁহিলে আৰু সেইকাৰণে
and we wish we know how your people got the report. লগতে এই কথাটো কৈছে যে যে আমি ইচ্ছা কৰোঁ যে we know আমি জানিবলৈ চাই যেনেকৈ তোমাৰ মানুহখিনিয়ে কেনেকৈ ৰিপৰ্ট পালে, বাট no harm has been done, কিন্তু কোনো অসুবিধা হোৱা নাই, কোনো হাৰ্ম কৰা নাই, ক্ষতি কৰা নাই. I will get it back tonight, মই এইটো আকৌ আজি ৰাতি পাই যাম. তাৰপিছত what is that, who is the door, এই কথাটো কৈছে. এই কথাটো আলোচনা কৰি থাকোঁতেই তেওঁলোকে কৈছে যে যে মানে এইটো মই ৰিপৰ্টটো তুমিনো কেনেকৈ পালা, মেক্সক কৈছে যে তুমিনো ৰিপৰ্টটো কেনেকৈ পালা, মই জানিলোহেঁতেন. ই কৈছে যে মানুহেনো কেনেকৈ গম পালে এইটো কথা, একো নহয়. তেনেকৈ কৈ থাকোঁতেই মানে হু ইজ এট দ্য ড'ৰ, দুৱাৰত কোন আছে, তাৰমানে বাহিৰত কোন আছে বুলি ঘপকৈ কথা এটা ওলালে. এই কথাটো কোনে কৈছে যে হু ইজ এট দ্য ড'ৰ, হোৱাট ইজ ডেট, সেইটো কি, হু ইজ এট দ্য ড'ৰ. পলাৰ জাম্প এট দ্য ছাডেন নকিং অফ দ্য ড'ৰ, মানে পলাৰে জঁপিয়াই উঠিলে, হঠাৎ এটা মানে মাজৰাতি দুৱাৰত নক কৰিলে, মানে টুকুৰিয়ালে. নক কৰিলে ঘপকৈ ফলাৰ একদম চক খাই উঠিলে, ইমান ৰাতি দুৱাৰত টুকুৰিয়াই আছে কোন. ওজাবেল জাষ্ট স্মাইল, ওজাবেলে ঠিক সেই সময়তে হাঁহিলে, এটা স্মাইল কৰিলে, মিচিকে হাঁহি মাৰিলে. দ্যাট উইল বি দ্য পুলিচ, হি ছেড, সি ক'লে যে নক কৰাটো হৈছে পুলিচ আহিছে. That will be police, পুলিচ আহিছে. I thought such an important paper as one we are waiting for should have a little extra protection. তাৰমানে এতিয়া ওজাবেলে মেইন কথাটো কৈছে যে মই ভাবোঁ যে আমাৰ যিহেতু আমি ৰৈ আছোঁ কিহৰ কাৰণে, আধা ঘণ্টা ৰ'ব লাগিব যে কৈছে, তাৰমানে 31 মিনিট ৰ'ব লাগিব, তাৰমানে সিমানটো সময়ৰ ভিতৰত ৰিপৰ্টটো আহিবহে. মেক্সৰ ওচৰত ওজাবেলৰ ওচৰত ৰিপৰ্টটো আহিব আধা ঘণ্টাৰ পিছত, অহাৰ আগতে চুৰ আহিয়ে গ'ল তাৰমানে. গতিকে এতিয়া কি হ'ল, নকিং হওঁতে এতিয়াহে হাঁহিছে, মানে মিচিকে হাঁহি মাৰিছে. ওজাবেলে কৈছে যে নহয় পুলিচ আহিছে. মই ভাবিছোঁ কি বুলি যে এক্সট্ৰা, যিহেতু ইমান ইম্পৰ্টেণ্ট ডকুমেণ্ট, এটা ইম্পৰ্টেণ্ট ডকুমেণ্টৰ কাৰণে আমি ৰৈ আছোঁ, আৰু সেইটো ইমান বেছি ইম্পৰ্টেণ্ট, কাৰণ সেইটো কথা আগতে কৈছে ইতিহাস সলনি কৰিব পৰা ক্ষমতা থকা এটা ডকুমেণ্ট. চ' ইমান ইম্পৰ্টেণ্ট ডকুমেণ্টৰ কাৰণে এক্সট্ৰা প্ৰটেকশ্যনটো লাগিবই, সেইকাৰণে মই পুলিচ মাতি থৈছোঁ. তাৰমানে আমি কৈছে আই ট'ল্ড দেম টু চেক মি, মেক চিয়'ৰ এভৰিথিং ৱাজ অল ৰাইট. মই পুলিচক কৈ থৈছোঁ সিহঁতি যাতে চেক কৰে চব ঠিক ঠাক আছেনে নাই, সিহঁতি যাতে চেক কৰে সেইবুলি মই পুলিচক কৈ থৈছোঁ, সিহঁতক এক্সট্ৰা প্ৰটেকশ্যন দিবলৈ মই কৈ থৈছোঁ, সেইবুলি মেক্সক ক'লে ওজাবেলে. তাৰপিছত কি হ'ল, মেক্স বিট হিজ লিপ নাৰ্ভাছলি. ঠিক সেই সময়তে মেক্স কিন্তু নাৰ্ভাছ হৈছে, নাৰ্ভাছ হৈছে, তাৰ মানে লিপটো উঠটো অলপ কঁপিছে. দ্য নকিং ৱাজ ৰিপিটেড, নকিংটো ৰিপিট হৈ আছে, দুৱাৰত টুকুৰিয়াই আছে যে সেইটো আকৌ টুকুৰিয়াই আছে. That will be now, Max. What will you do now, Max? Ozabel asks. Ozabel এতিয়া সুধিছে তই কি কৰিবি এতিয়া মেক্স, তেনেকৈ সুধিলে. ইফ আই ডু নট আনচাৰ দ্য ড'ৰ, যদি মই দুৱাৰত যদি আনচাৰটো নিদিওঁ, মই যদি দে উইল এণ্টাৰ এনিৱে, যিকোনো প্ৰকাৰ তেওঁলোকে সোমাই আহিব, তই কি কৰিবি এতিয়া. দ্য ড'ৰ ইজ আনলকড. ড'ৰটো তাৰমানে দুৱাৰখন যে মই কৰিছোঁ, ড'ৰখন মই লক কৰি থোৱা নাই, তাৰমানে যে জপাই থোৱা আছে, লক কৰি থোৱা নাই, সেইটো সোমাই আহিব, পুলিচ সোমাই আহিব মই যদি খুলি নিদিওঁ দুৱাৰখন. এণ্ড দে উইল নট হেজিটেট টু শ্বুট, আৰু পুলিচে তেতিয়া তোক গুলি মাৰিবলৈ কাৰণে কোনো হেজিটেট নকৰে, তাৰমানে মেক্সক গুলি মাৰি দিব, পুলিচ যদি সোমাই আহে মেক্সক গুলি মাৰি দিব, কোনো কথাই নাই. আৰু সুধিছে তই কি কৰিবি মেক্স, তেনেকৈ ক'লে. মেক্স ফেচ ৱাজ ব্লেক, একদম ক'লা পৰি গ'ল মেক্স, একদম ক'লা হৈ গ'ল. সি এংগাৰ এজ বেকড ছুইফ্ট অফ দ্য উইণ্ড', মানে সি হৈছে ব্লেক হৈ গৈছে, মুখখন খঙেৰে তাক মানে একদম ক'লা পৰি গৈছে, আৰু সি কি কৰিছে ছুইফ্টলি বেক হৈ গৈছে, বেক ছুইফ্টলি পটাপট সি পিছফালে গৈছে টুৱাৰ্ডছ দ্য উইণ্ড', খিৰিকীটোৰ ফালে, কাৰণ তাৰ ওচৰততো পলাই সাৰিবলৈ লাগিব, এতিয়া সিটো পলাব লাগিব এতিয়া মেক্স, তো সি চিধাই মানে খিৰিকীটোৰ ফালে গৈছে. হি চুৱাং এ লেগ অভাৰ দ্য চিল. এই যে চিল শব্দটো পাইছা,
চিল শব্দটো এনেকুৱা ধৰণৰ হয় যে যিটো খিৰিকী আছে খিৰিকীৰ লগতে এডোখৰ অকণমান জেগা থাকে তুমি তাত সৰু সুৰা বস্তু কলম এটা বা কিবা কিবি ৰাখিব পাৰা খিৰিকীটোৰ তলৰ ছাইডত খিৰিকীটো ওপৰ ছাইড তল ছাইড দুইটা ছাইডে এটা অলপ ছাপৰ্টিং এটা খিৰিকীক ছাপৰ্ট কৰা এডোখৰ জেগা থাকে সেইডোখৰত তাৰমানে কি কৰিছে সি এটা ভৰি ওলমাই দিছে চেণ্ড দেম আৱে হি ৱাৰ্ণ্ড হা এই কি কয় মেক্সে কয় সিহঁতক পঠিয়াই দিয়ে সিহঁতক উইল ৱেইট অন দ্য বেলকনি যে মানে বেলকনিত মই ৰৈ আছোঁ হা সিহঁতক পঠিয়াই দিয়ে তাৰমানে ই মানে মেক্সে ভাবিছে এতিয়া এটা কাম কৰোঁ মই বেলকনিত গৈ পিনে লুকাই থাকোঁ পুলিচ আহি পিনে পুলিচ আকৌ গুচি যাওঁ পুলিচেতো ৰৈ নাথাকে গতিকে মেক্সে কৈছে মই কি কয় পুলিচক তই পঠিয়াই ল মই ৰৈ আছোঁ চেণ্ড দেম আৱে আই উইল শ্বুট টেক মাই চান্স নহ'লে কিন্তু মই শ্বুট কৰি মই চান্স লৈ ল'ম হা সিহঁতক পুলিচক পঠিয়াই দে নহ'লে মই খিৰিকীৰ ওচৰততো বেলকনি আছে বেলকনিত ৰৈ থাকিম আৰু নহ'লে তই যদি সিহঁতক খেদি নিদিয় মই কিন্তু গুলি মাৰি দিম সেইখিনিক তেতিয়া মই চান্স লৈ ল'ম বুলি কৈছে নকিং এট দ্য ড'ৰ বিকেম লাউডাৰ এণ্ড ভইচ ৰেইজ এইফালে নকিং কৰি আছে নকিং কৰি থকাটো লাহে লাহে প্ৰথমতে লাহে লাহে নক কৰিছে এতিয়া জোৰে জোৰে নক কৰি আছে খুব জোৰে জোৰে কৰি আছে আৰু তাৰপিছত মাত এটা ওলাই আছে কি মিষ্টাৰ অজাবল বুলি মাতি আছে তাৰমানে দেই তাৰপিছত কি হৈছে কিপিং হিজ বডি টুইষ্টেড চ' ডেট দ্য গান ষ্টিল কভাৰ্ড দ্য ফেট মেন তাৰমানে মানুহজনে কি কৰিছে মানুহজনৰ বডিটোক অলপ বেকাটেৰা কৰি লৈছে মেক্সৰ কথা কৈছে দেই বেকাটেৰা কৰি পিনে মানে গানটো টুৱাই ৰাখিছে মেক্সৰ ফালে শকত মানুহটোৰ ফালে শকত মানুহ মানে অজাবেলৰ ফালে বন্দুকটো টুৱাই ৰাখিছে আৰু মানুহজন বেকাটেৰা কৰি দ্য মেন এট দ্য উইণ্ডো গ্ৰেপছ দ্য ফ্ৰেম অফ হিজ গ্ৰেপছ দ্য ফ্ৰেম সি খিৰিকীৰ ফ্ৰেমটো ধৰি লৈছে হা এটা হাতে ধৰি লৈছে বন্দুকটোৰ জেগাতে ৰাখিছে আৰু কি হৈছে ছাপৰ্ট হিমছেল্ফ মানে যাতে নিজকে সি ছাপৰ্ট ৰাখিব পাৰে খিৰিকীটোত ধৰি লৈছে দেন হি চুৱাং হিজ আদাৰ লেগ তাৰপিছত সি দ্বিতীয় ভৰিটো সি মানে ওলমাই দিলে এণ্ড কভাৰ দ্য উইণ্ড' চিল আৰু অভাৰ দ্য উইণ্ড' চিল যে উইণ্ড'ৰ যিটো মই কৈছোঁ যে ভৰি ৰাখিব পৰা নিচিনাকৈ সৰু অকণমান জেগা থাকে সেইটো দি পিনে পাৰ কৰি দিলে ইটো ভৰিও পাৰ কৰি দিলে দ্য ড'ৰ নব টাৰ্ণ যে ড'ৰৰ যিটো নব থাকে দুৱাৰৰ এটা নব থাকে গোল এটা থাকে সেইটো বাহিৰৰ পৰা মানে ঘূৰাই দিলে ভিতৰতো ঘূৰ খাই যায় চ' সেইটো নব বুলি কয় বা লক এটা থাকে সেইটোক নব বুলি কয় গোল যিটো থাকে সেইটো ঘূৰিছে তাৰমানে খুলিছে কোনোবাই তাৰমানে ড'ৰ নবটো চুইফলি মেক্স পুছ হিজ লেফ্ট লেগ টু ফ্ৰী হিমছেল্ফ ফ্ৰম দ্য চিল আৰু লগালগ সি তাৰমানে কি কৰি দিলে এইফালে সেইটো হৈ গ'ল ইটো দেখিছে দুৱাৰখন খুলিছে কোনোবাই এতিয়া খুলিছে তেতিয়া মেক্সে লগালগ পুছ কৰিলে নিজকে ঠেলিলে লেফ্ট লেগ বাওঁ ভৰিখনো ঠেলি দিলে টু ফ্ৰী ফ্ৰম হিমছেল্ফ ফ্ৰম দ্য চিল চিলটোৰ পৰা যাতে সি চিলটোত ছাপৰ্ট লৈ আছিলেতো ছাপৰ্ট লোৱাৰ পৰা সি এৰি দিলে এণ্ড ড্ৰপ এট দ্য বেলকনি গৈ পিনে বেলকনিত পৰিবলৈ ল'লে দেই এণ্ড দেন এজ হি ড্ৰপড যেতিয়া সি ড্ৰপ হ'ল মানে পৰিলে গৈ পিনে বেলকনিত ডাইৰেক্টটো বেলকনিটো সাজি থকা নাই ভৰিখন দি পাৰি সি জঁপিয়াই দিবলগীয়া হ'ব বেলকনিত পৰিবলৈ গতিকে যিহেতু সি ড্ৰপ হৈছে পৰিছে ঠিক সময়তে হি স্ক্ৰীমড ওৱান্স ৰিলি খুব জোৰেৰে এবাৰ চিঞৰিলে চিঞৰিলে তাৰপিছত এইটো গ'ল দ্য ড'ৰ অ'পেন ৱেটাৰ ষ্টুড দেয়াৰ দুৱাৰখন খুলি পিনে দুৱাৰখন খুলি পিনে দেখিলে যে ৱেটাৰজন তাত থিয় হৈ আছে ৱেটাৰ মানে যে হোটেলটো সেইটো হোটেলৰ ৱেটাৰ যিজন মানে ছাৰ্ভিং কৰা যিসকল মানুহে তাৰমানে বস্তুবোৰ আনি দিয়ে যিখিনি ছাৰ্ভ কৰে সেইখিনিক ৱেটাৰ বুলি কয় চ' ৱেটাৰজন তাত গৈ পিনে থিয় হৈ আছে পুলিচ নহয় ৱেটাৰহে থিয় হৈ আছে উইথ এ ট্ৰে এণ্ড এ বটল এটা ট্ৰে লৈ আহিছে ট্ৰেত বটল এটা আছে মদৰ বটল এটা আছে এণ্ড 2 গ্লাছেছ আৰু 2টা গ্লাছ আছে হিয়াৰ্ছ দ্য ড্ৰিংক ইউ অৰ্ডাৰ্ড এইটো মানে হেৰিয়ে কৈছে ৱেটাৰে কৈছে আপোনাৰ ড্ৰিংক আপুনি যে অৰ্ডাৰ কৰিছিলে ফৰ ৱেন ইউ ৰিটাৰ্ণ আপুনি আহোঁতে যে অৰ্ডাৰ কৰি আহিছিলে সেই অৰ্ডাৰ কৰা মদৰ এইটো বটল আপোনাৰ অৰ্ডাৰটো হি ছেড সেই বুলি ক'লে এণ্ড ছেট দ্য ট্ৰে অন দ্য টেবুল তাৰপিছত কৈ পিনে সি টেবুলৰ ওপৰত ট্ৰেটো ৰাখিলে
ব্ৰিফলি আনক্ৰক দ্য বটলটো আকৌ তেওঁলোকৰ আকৌ ছিষ্টেম আছে কিবা এটা খুচি লৈ পিনে পকাই খোলে আৰু সিটো এক্সপাৰ্ট আৰু ৱেটাৰটো সেইটো কামত এক্সপাৰ্ট লগালগ সি সেইটো তেনেকৈ কৰি সিহঁতৰ ওচৰতে ঢাকনটো খুলিলে খোলাৰ পিছত এণ্ড লেফ্ট দ্য ৰুমটো এৰি থৈ গুচি গ'ল হোৱাইট ফেচেছ ফ'লাৰ ষ্টেয়াৰ্ড আফটাৰ হিম মানে বগা পৰি গ'ল হেতা একদম বগা হৈ গ'ল ফ'লাৰৰটো এটা খুব ডাঙৰ থ্ৰিল এটা সি একদম বগা পৰি গ'ল তেওঁ লাগি চাই আছে বাট হি ষ্টামাৰ্ড দ্য পুলিচ সি ক'লে কি হ'ল পুলিচৰ কথা কি হ'ল তেনেকৈ মানে সি অলপ আচৰিত হৈ আছে তেতিয়া কৈছে ওজাবেলে যে দেয়াৰ ৱেৰ ন' পুলিচ ওজাবেলে হাঁহিছে কৈছে যে দেয়াৰ ৱেৰ ন' পুলিচ নাই অনলি হেনৰি হুম আই ৱাজ এক্সপেক্টিং মাত্ৰ হেনৰি বুলি আছে হেনৰিকহে মই আশা কৰি আছোঁ হেনৰি আহিব পাৰে বুলি বাট won't that man out on the balcony যে সেইটো মানুহ আকৌ বেলকনিত ৰৈ থকা নাই জানো সি ভয় খাইছে ফ'লাৰে ফ'লাৰে আৰম্ভ কৰিলে ক'বলৈ ন' ছেড ওজাবেল নাই ওজাবেলে কৈছে হি won't return সি ঘূৰি নাহে বোলে যিটো মেক্স গৈছে সি ঘূৰি নাহে ইউ চি মাই য়ং ফ্ৰেণ্ড দেয়াৰ ইজ ন' বেলকনি কোনো বেলকনিয়ে নাই বোলে কথাটো বুজিলা কোনো বেলকনি নাই যদি বেলকনি নাই তেতিয়াহ'লে কি হ'ল বুলি ভাবিছা সি পৰিলে তলত মেক্স মানে চিধাই তল গৈ পালে কাৰণ হোটেলখনৰ আটাইতকৈ টপ ফ্ল'ৰ 6 নম্বৰ ফ্ল'ৰত 6 নম্বৰ ফ্ল'ৰ মানে গ্ৰাউণ্ড লেভেলটো যদি ধৰি লওঁ 7 নম্বৰ ঘৰ চ' সেই তাত আছে সি তাৰ পৰা সি জঁপিয়াই দিলে খিৰিকীটো পাৰ কৰি এৰি দিলে সি ভাবিছে তলত বেলকনি আছে তলত পৰিব ক'ত তলত বেলকনি আছে একেবাৰে গ্ৰাউণ্ড ফ্ল'ৰত মাটিত পৰিলেগৈ সি 6 নম্বৰৰ পৰা আৰু যিটো এবাৰ চিঞৰিছে খুব জোৰেৰে এবাৰ চিঞৰিছে দুবাৰ সি চিঞৰিবলৈ চান্স নাপালে তাৰমানে সি মৰি গ'ল চ' ভাবিছোঁ তেনেকুৱা ধৰণৰ ছাতিৰ দিমাগ যাক কয় মানে কি ওজাবেল কিমান চালাক তাৰমানে কেনেকুৱা ভয়ানক পৰিস্থিতি এটা আছিলে সেই ভয়ানক পৰিস্থিতিটোক সি ইমান ইজিলি সি এটা নাটক বনাই ল'লে এটা প্লেন কৰি ল'লে ইমান কুইকলি এই মানে গল্পটোৱে আমাক কি বুজায় যে আমাৰ আটাইতকৈ ৱেপন শক্তিশালী ৱেপনটো হৈছে আমাৰ দিমাগ ব্ৰেইন আমাৰ ব্ৰেইনটোৱে আটাইতকৈ পাৱাৰফুল যদি আমি তাক সৎ ব্যৱহাৰ কৰিব পাৰোঁ বন্দুকতকৈ বেছি পাৱাৰফুল হৈছে ব্ৰেইন এনেকুৱা ধৰণৰ নাটক ৰচি দিলে ঘপকৈ অলপ সময়ৰ ভিতৰতে এনেকুৱা ধৰণৰ প্লেনিং কৰি দিলে ইমান শাৰ্প প্লেনিং সেই প্লেনিঙত গৈ পেলাই পৰি পেলাই সি গম পায় এতিয়া ৱেটাৰটো আহিবই ওজাবেলে গম পায় এতিয়া ঠিক ৱেটাৰ আহিব আৰু নক কৰিব সি সেই নকিং কৰাটোকে পুলিচ বুলি বনাই দিলে এইফালে ইটো খিৰিকী দি পাৰ হ'ব লাগিব আৰু খিৰিকী দি পাৰ হ'লে ই মৰিব গতিকে খিৰিকী দি পাৰ হ'বলৈ মানে বুদ্ধি বনালে সি গোটেই প্লেন কৰি দিলে হোটেল মেনেজমেণ্টক কৈছোঁ আমি এনেকৈ কৰিছোঁ এইফালে বেলকনিটোৱেদি মানুহ আহি যায় আমুক না কৈ আছে গতিকে সি সেই আমাৰ পুলিচ বুলি সজাইলে সি ভাবিলে মই এইটো বেলকনিত গৈ পিনে ৰখি থাকিম লুকাই আকৌ আহিম আৰু সি ক'ত ৰখিবলৈ চান্স পালে সি গোটেই লাইফৰ পৰা হাত সাৰি গ'ল গতিকে তাক বিনা কোনো ধৰণৰ ফাইট কৰি বিনা কোনো কাজিয়া পেচাল কৰি পিনাই জাষ্ট এটা প্লেন কৰি পিনাই তাক নিজে ছুচাইড কৰাই দিলে চ' সেইটো হৈছে ডিটেক্টিভৰ মেইন লক্ষণ কাহিনীৰ যোগেদি সেইটো গম পাওঁ যে ডিটেক্টিভ মানুহবোৰ আচলতে ফিজিকেলি ফিটৰ সিমান দৰকাৰ নাই কাৰণ ফিজিকেলি সিমান কৰিব নোৱাৰে যিহেতু মেক্সটো ফিজিকেলি ফিট আছিলে তাৰ হাতত বন্দুকো আছে কিন্তু ওজাবেলৰ হাতত বন্দুকো নাই ফিজিকেলি ফিটো নহয় তথাপি সি কিন্তু তাক হৰুৱাই পেলালে এনেকুৱা হ'লে তাক মাৰিয়ে পেলালে গতিকে আৰু মাৰি পেলালে ইমান ধুনীয়াকৈ প্লেনিং কৰি পেলাই দিমাগৰ খেল যিটো কয় বুদ্ধিৰ ক্ষমতা গতিকে বুদ্ধিৰ ক্ষমতা সদায় ওপৰত থাকে চ' আজি আমি আমাৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ইয়াৰ পিছত আমি ইয়াৰ যিখিনি কুৱেশ্যন আছে ইয়াৰ বেছিভাগ লং কুৱেশ্যন আহে তথাপি দুই এটা সৰু কুৱেশ্যন থাকিব পাৰে লগতে এটাচ থাকে গতিকে সেই কুৱেশ্যনখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম আজিলৈ ইমানে সামৰিছোঁ ধন্যবাদ